পৰ্বতজোৰা বিপিএফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কোন এইজন ডক্টৰ ৰেজাউল কৰিম সমাগত 2026 বিধানসভা নিৰ্বাচন এবাৰ পৰ্বতজোৰাত নিৰ্বাচনক লৈ সাজু কেইবাগৰাকী নেতাকৰ্মী ইয়াৰ মাজতে পৰ্বতজোৰাত বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলা দেখিবলৈ পোৱা গৈছে একমাত্ৰ নিষ্ঠাবান কৰ্মী ডক্টৰ ৰেজাউল কৰিমক বিটিচিৰ 15খন সমষ্টিৰ ভিতৰত এআই সাধাৰণ সমষ্টি সেয়া হ'ল পৰ্বতজোৰা সমষ্টি কথা হ'ল বিপিএফ দলৰ নেতৃত্বই প্ৰাধান্য দিবনে সংখ্যালঘু প্ৰাৰ্থীক উল্লেখযোগ্য যে 5 নম্বৰ পৰ্বতজোৰা বিধানসভা সমষ্টিৰ প্ৰতিখন প্ৰাইমেৰী ডক্টৰ ৰেজাউল কৰিমৰ ইফতাৰ পাৰ্টিক কেইবা শতাধিক ইছলাম ধৰ্মীয় লোকৰ অংশগ্ৰহণ বিপিএফ দলৰ এগৰাকী হৈছে ডক্টৰ ৰেজাউল কৰিম 5 নম্বৰ বিধানসভা সমষ্টিৰ বিপিএফ দলৰ আগন্তুক বিধানসভা সমষ্টিৰ শক্তিশালী প্ৰাৰ্থীৰ পৰ্বতজোৰাৰ প্ৰতিখন প্ৰাইমেৰীত এইদৰে আজি এক ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় ইফতাৰ পাৰ্টিৰ বিপিএফৰ বিভিন্ন নেতাকৰ্মী আৰু পৰ্বতজোৰাৰ প্ৰতিখন প্ৰাইমেৰীৰ উদ্যোক্তাসকলে উপস্থিত থাকে ইফতাৰ পাৰ্টিৰ পিছত আগন্তুক বিধানসভা সমষ্টিৰ নিৰ্বাচন সম্পৰ্কে বিভিন্ন মত বিনিময় কৰে ইফতাৰ পাৰ্টিত উপস্থিত থকা ব্যক্তিসকলৰ লগতে অন্যহাতে বিপিএফ দলৰ পৰা ডক্টৰ ৰেজাউল কৰিমৰ প্ৰাৰ্থী নিশ্চিত হোৱাৰ পথত এগৰাকী ডক্টৰ ৰেজাউল কৰিমৰ প্ৰাৰ্থীৰ উমান পাই বিভিন্ন ৰাজনৈতিক দলৰ আশাবাদী প্ৰাৰ্থীৰ টোপনি নোহোৱা হৈছে গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ ৰিপৰ্ট অমৃত নিউজ 24/7